নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি খবৰ কেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, খবৰ কেইটা যদি চাই ভাল লাগে লাইক এটা কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব। আৰু চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। বিজেপি পাৰ্টিয়ে অভিযোগ উত্থাপিত কৰি থাকে কংগ্ৰেছৰ ওপৰত যে কংগ্ৰেছৰ সোশ্যাল মিডিয়া হেণ্ডেল পৰিচালিত হয় বাংলাদেশৰ পৰা। কংগ্ৰেছৰ বিভিন্ন ধৰণৰ সংগঠনবিলাক পৰিচালিত হয় পাকিস্তানৰ পৰা। এনেকুৱা ধৰণৰ বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপিত হৈ আহি থাকে। কিন্তু পীযুষ হাজৰিকাদেৱে যোৱাকালি সেইটো প্ৰমাণ সহ অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত যে কংগ্ৰেছ পাৰ্টিৰ ছাত্ৰ সংগঠন বাংলাদেশৰ পৰা পৰিচালিত হয়। তো এটা এক্স হেণ্ডেলে অসমৰ ল'ৰা বুলি কংগ্ৰেছৰ NSUI পৰিচালিত কৰি থাকে। কিন্তু সেই যুৱকজনৰ এক্স হেণ্ডেল অৰ্থাৎ টুইটাৰ হেণ্ডেল যেতিয়া চেক কৰা গ'ল তেতিয়া দেখা পোৱা গৈছে সেই যুৱকজন বাংলাদেশৰ হয়। মানে কথাটো হ'ল এনেকুৱা ধৰণৰ কংগ্ৰেছৰ ওপৰত যেটো অভিযোগ উত্থাপিত হৈ থাকে বিভিন্ন সময়ত সেইটো যোৱাকালি পীযুষ হাজৰিকাদেৱে সত্য বুলি প্ৰমাণ কৰি দিলে। এতিয়া সেইটো আমি দেখা মতেতো সত্যই লাগিছে, কিন্তু কংগ্ৰেছৰ ফালৰ পৰা এতিয়ালৈকে একো উত্তৰ অহা নাই। দেখা যাওক কি উত্তৰ আহে, এইটো কেনেকৈ ডিফেন্ড কৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। পেহেলগামৰ আক্ৰমণৰ সময়ত এজন কংগ্ৰেছৰ নেতাই সমালোচনা কৰি দেশদ্ৰোহী ৰূপে চিনাক্তকৰণ হৈছিল। এটা খবৰ ওলাই পৰিছে সেই নেতাজন এতিয়া বিজেপিত যোগদান কৰিছে। খবৰ অনুসৰি বিজেপিত যোগদান দেশদ্ৰোহী অনিল বনিয়া। পেহেলগাম আক্ৰমণৰ পাছত দেশদ্ৰোহৰ গোচৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰেফতাৰ কৰিছিল অনিল বনিয়াক। কিন্তু এতিয়া সেই ব্যক্তিজনকে আদৰিছে বিজেপি পাৰ্টিলৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু লগতে দিলীপ শইকীয়াই। এতিয়া চাওক, যিজনক নেকি বিজেপিৰ চৰকাৰে বা হিমন্ত চৰকাৰে দেশদ্ৰোহী বুলি গ্ৰেফতাৰ কৰিছিলে সেই ব্যক্তিজনকে আকৌ এতিয়া এখন বিজেপি চৰকাৰে মানে ভাল মানুহ বুলি কৈ বিজেপি পাৰ্টিত যোগদান কৰাইছে। কাৰণ বিজেপিয়ে কয় যে আমাৰ দলত ভ্ৰষ্টাচাৰী, আমাৰ দলত বেয়া মানুহ নাই, বেয়া মানুহৰ স্থান নাই। কিন্তু সেই দেশদ্ৰোহী মানুহজন কেনেকৈ ভাল মানুহ হ'ল, এইবিলাক একোটা ডাঙৰ ডাঙৰ প্ৰশ্নবোধক। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জল জীৱন মিছন আঁচনিৰ ওপৰত। আমাৰ অসমত হয়তো আপোনালোকে দেখা পাইছে জল জীৱন মিছন আঁচনিৰ ডাঙৰ ডাঙৰ টেংকিসমূহে খাৰা হৈ আছে। টেপ নলগোৱা পাইপসমূহেহে বৰ্তমান ঘৰৰ আগফালে পৰি আছে, কিন্তু পানী এতিয়ালৈকে হয়তো আপোনালোকৰ ঘৰত পোৱাগৈ নাই। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জল জীৱন মিছন আঁচনিৰ ওপৰত গোটেই ভাৰতবৰ্ষত কিছু ছাৰ্ভে কৰা হৈছিল। সেই ছাৰ্ভেৰ অনুসৰি কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 7খনকৈ ৰাজ্যক এতিয়া জৰিমনা বিহা হৈছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। মানে জল জীৱন মিছন আঁচনিৰ বৃহৎ কেলেংকাৰী হৈছে, যাৰ কাৰণে নেকি কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰায় 7খনকৈ ষ্টেটৰ ওপৰত ফাইন লগাইছে। তাৰে ভিতৰত আমাৰ অসমৰ কথা যদি কওঁ, আমাৰ অসমৰ ওপৰত প্ৰায় 5.08 কোটি টকাৰ ফাইন লগাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জল জীৱন মিছন আঁচনিৰ নামত কেলেংকাৰী হোৱাৰ বাবে। এয়া মই কোৱা কথা নহয়, কেন্দ্ৰ চৰকাৰে কৈছে যে জল জীৱন মিছন আঁচনিৰ কেলেংকাৰী হৈছে, তাৰ কাৰণে এয়া ফাইন লগাইছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষ বা আমাৰ অসমৰ পৰা বহু লোককে বৰ্তমান সময়ত বাংলাদেশত এৰি থৈ অহা হৈছে। তেওঁলোকক বাংলাদেশী বুলি বাংলাদেশত নি থৈ অহা হৈছে। আমি হয়তো সেই ভিডিঅ' বা ফটোসমূহ দেখা পাইছো। শনিবাৰৰ দিনাখন উচ্চতম ন্যায়ালয়ে জনাইছে যে কোনো এজন লোক যেতিয়া বাংলাদেশী বুলি চিনাক্ত হয় বা চৰকাৰে যেতিয়া নেকি বাংলাদেশী বুলি চিনাক্তকৰণ কৰে, তো সেই ব্যক্তিজনক এটলিষ্ট এটা চান্স দিব লাগে যে তেখেত যদি প্ৰকৃততে ভাৰতীয় হয়, ভাৰতীয় হোৱাৰ প্ৰমাণ কি আছে সেইটো দেখুৱাবৰ কাৰণে এটলিষ্ট এবাৰ চান্স দিব লাগে বুলি জনাইছে উচ্চতম ন্যায়ালয়ে। কাৰণ সেইটো তেওঁলোকৰ এটা অধিকাৰ। তেওঁলোকে যিহেতু ভাৰততে আছে, তেওঁলোক হয়তো ভাৰতীয় হ'বও পাৰে। সেইবাবে তেওঁলোকৰ প্ৰতি সন্মান জনাই
প্ৰত্যেকৰে এইটোটা মানে আপোনাৰ দায়িত্ব অসম পুলিচৰ দায়িত্ব বা অসম চৰকাৰ বা প্ৰত্যেকখন ৰাজ্য চৰকাৰৰে দায়িত্ব যে তেওঁলোকক এটা সুবিধা প্ৰদান কৰি দিয়া নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিবৰ বাবে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া হাজাৰ হাজাৰ ওলাইছে বাংলাদেশী মানুহ 2021 চনৰ পৰা 2025 চনৰ 30 বছৰলৈকে এটা সমীক্ষা কৰা গৈছিলে য'ত নেকি ধৰা পৰিছে প্ৰায় 32007 জন আমাৰ অসমত বৰ্তমান সময়ত বাংলাদেশী আছে এটা তাৰে ভিতৰত কেৱল 1416 জন লোককহে বাংলাদেশী ৰূপ বুলি চিনাক্তকৰণ কৰি তেওঁলোকক পঠাই দিয়া হৈছে বাকি লোকসকল কিন্তু এতিয়াও ওপেনলি ঘূৰি আছে আমাৰ অসমতে 32000 বাংলাদেশী মানুহ চিনাক্ত হৈছিল 2021 চনৰ পাছৰে পৰা আগৈছো ইয়াৰ পাছৰটো খবৰৰ ফালে বৰ্তমান সময়ত আমাৰ অসমত চলি আছে হিন্দু আৰু বাংলাদেশীৰ ৰাজনীতি হয়তো আপোনালোকে নিজেও পৰিলক্ষিত হৈছে কোনেও নিবনুৱাৰ সমস্যাৰ ওপৰত মূল্য বৃদ্ধিৰ ওপৰত মাত নমতা হৈছে চাৰিওফালে কেৱল হিন্দু আৰু মুছলিম সেই সময়তে দিলীপ শইকীয়া ডাঙৰীয়াই যোৱাকালি সংবাদ মাধ্যমৰ আগত জনাইছে যে মাতৃভূমিৰ স্বাৰ্থৰ বিপৰীতে গৈ বিদেশীক বৰপিৰা যিসকলে পাৰি দিছে সেইসকল আজিৰ যুগৰ আধুনিক বদন মানে আমাৰ অসমৰ যেনেকৈ অখিল গগৈ দেৱব্ৰত শইকীয়া কংগ্ৰেছ পাৰ্টিক বদন বুলি আখ্যা দিছে কাৰণ তেওঁলোকে মুছলমানসকলক সাপোৰ্ট কৰে এটা মুছলমানক সাপোৰ্ট কৰা আৰু বাংলাদেশক সাপোৰ্ট কৰাৰ মাজত কিন্তু পাৰ্থক্য আছে মুছলমানক সাপোৰ্ট কৰিলে কিন্তু বাংলাদেশী হৈ নাযায় প্ৰত্যেকজন মুছলমান মানুহ বাংলাদেশী নহয় হিন্দু মানুহো বাংলাদেশী আছে এতিয়া বিজেপিয়ে সাপোৰ্ট কৰে হিন্দুসকলক মানে হিন্দু বাংলাদেশী সকলক আৰু বিজেপিয়ে কোৱা অনুসৰি অন্যান্য পাৰ্টি সমূহে সাপোৰ্ট কৰে মুছলমানক আৰু মুছলমানক সাপোৰ্ট কৰা মানে বাংলাদেশী গতিকে সেইটো কেনেকৈ হ'ব যদি কোনো এজন লোক বাংলাদেশী বুলি প্ৰমাণ হৈছে তেখেত লোকক যদি সাপোৰ্ট কৰিছে তেতিয়াহে বাংলাদেশী সাপোৰ্টাৰ বুলি ক'ব পাৰি হয়নে নহয় যেতিয়ালৈকে অসমত আছে বা যেতিয়ালৈকে ভাৰতত আছে তেওঁলোক যদি ভাৰতীয় নাগৰিক মোৰ মতে তেওঁলোক বাংলাদেশী হ'বই নোৱাৰে তেওঁলোক ভাৰতীয় নাগৰিক গতিকে তেওঁলোকক সাপোৰ্ট কৰাত কোনো মোৰ মতে আপত্তি থাকিব নালাগে তেওঁলোক বাংলাদেশী হ'ল কেনেকৈ হয়নে নহয় এটা হিন্দু বাংলাদেশী বহুতো দেখা পাইছো ওপেনলি আনিব বিচাৰিছে এতিয়া সেই তেওঁলোক কি বুলি ক'ব তেওঁলোকক কি বুলি ক'ব আপোনালোকে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু জানে নে যিসকল লোকৰ নেকি অৰুণোদয় আঁচনি আছে তেওঁলোকক 250 টকাকৈ প্ৰদান কৰিব এলপিজি সিলিন্ডাৰ ক্ৰয় কৰিবৰ বাবে কিন্তু প্ৰত্যেকগৰাকী মহিলাকে নিদিয়ে কিয় নিদিয়ে কাৰণ বহুতো মহিলাই ফৰ্ম ফিলআপেই নকৰিলে মানে এলপিজি গেছৰ 250 টকাটো পাবৰ কাৰণে ফৰ্ম ফিলআপেই নকৰিলে যাৰ কাৰণে নেকি প্ৰত্যেকগৰাকী মহিলাকে এতিয়া 250 টকাটো প্ৰদান কৰিব নোৱাৰিব প্ৰায় 20 লাখ মহিলাক সেই 250 টকাটো প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা তো আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পায় নেকি কমেন্ট সেকশনত জনাব আৰু যদি পায় তেন্তে গেছৰ ফৰ্ম ফিলআপ কৰিলে নাই কৰা সেইটো জনাব যদি কৰিছিলে 250 টকাটো পাব যদি নকৰিলে নাপাব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ৰবিদাই কৈছে যে এই বৰ্তমানৰ চৰকাৰখনৰ কেইটামান বস্তু ৰবিদাই বেয়া পায় বিশেষকৈ দুটা বস্তু ৰবিদাই এই চৰকাৰখনৰ বেয়া পায় মোৰ তেনেকৈ দুই এটা বস্তু বেয়া পোৱা আছে মানে সব যে ভাল পাও তেনেকুৱা নহয় দুই এটা বস্তু বেয়া পাও আছে আপোনালোকৰ আছে নেকি কমেন্ট সেকশনত জনাব ৰবিদাই কৈছে যে এই চৰকাৰখনে কৰি থকা দুটা কাম মই বেয়া পাও প্ৰথমটো হৈছে এমপ্লয়মেন্টৰ সমস্যা আৰু আনটো হৈছে মূল্যবৃদ্ধি বৰ সাংঘাতিক ৰকমে বাঢ়িছে আৰু এমপ্লয়মেন্টৰ সংখ্যাও বৰ সাংঘাতিক ৰকমে কমিছে মানে চাকৰি দিয়াৰ মাত্ৰাটো খুবেই কমিছে কাৰণ আমাৰ অসমত যেনেকৈ নেকি নিবনুৱা বৃদ্ধি পাইছে তেনে সেই পৰ্যায়ত চাকৰি দিয়া হোৱাটো নাই তো সেই দুটা বস্তু বেয়া পাওঁ বুলি কৈছে ৰবিদাই আৰু মই বেয়া পাওঁ কি আপোনাৰ মানে এই যে হিন্দু মুছলিমৰ ৰাজনীতি কৰি থাকে তাৰ বিপৰীতে যিখিনি কাম কৰিব লাগে সেইখিনি মানে গুৰুত্ব নিদিয়ে সেই বস্তুটো বেয়া পাওঁ মানে আপোনাৰ ডমিনেটিভ যিটো মানে চৰিত্ৰ সেই বস্তুটো ভাল নালাগে কোনোবাই ভাল লগা বেয়া লগাটো আজিকালি ক'ব নোৱাৰে ডাইৰেক্টলি একচন লৈ লয় সেই বস্তুটো ভাল নালাগে কোনো এটা বস্তু কাৰোবাৰ ভাল লাগিব পাৰে কাৰোবাৰ বেয়া লাগিব পাৰে গতিকে সেই বস্তুটো ওপেনলি কোৱাৰ যিটো অধিকাৰ সেইটো থাকিব লাগে হয়নে নহয় আপোনালোকে জনাব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে শৃংখল চলিহাই কৈছে যে বৰ্তমান সময়ত সন্ধিয়া সময়ত আপোনালোকে এখন ই ৰিক্সাত উঠি ঢিঙলৈ যাব নোৱাৰে মই বাৰু অৱশ্যে ঢিঙলৈ গৈ পোৱা নাই আপোনালোকে যদি পাইছে
হসা নে মিছা সেইটো কমেন্ট সেকশনত জনাব শৃংখল চলিহাই কৈছে যে এনে পৰিবেশ যদি হয় তেন্তে আমি কোত জিয়াই থাকিম শৃংখল চলিহাই কৈছে ঢিঙৰ চৰ অঞ্চলত অলপো মাটি খিলঞ্জিয়া মানুহৰ হাতত নাই অবৈধ বাংলাদেশীৰ হাতত আছে সন্ধিয়া 7 বজাৰ পিছতে বেটেৰী ৰিক্সাত উঠি ঢিং টাউনলৈ যাবলৈ ভয় লাগে আজি প্ৰায় 5000ৰো অধিক খিলঞ্জিয়া মানুহ সমবেত হ'ব অৰ্থাৎ আজি ডেটৰ কথা কৈছে আৰু মানে 28 তাৰিখৰ কথা কৈছে আজি প্ৰায় 5000ৰো অধিক লোক মানে সমবেত হ'ব বুলি জনাইছে এতিয়া মই এটা কথা বুজি নাপাওঁ হেয়া সংগঠনই হওক বা চৰকাৰে হওক অবৈধ বাংলাদেশী কৈ থাকে যদি তেওঁলোক অবৈধ বাংলাদেশী তেওঁলোকক বাংলাদেশত নি এৰি থৈ নাহে কিয় কৈ যে থাকে অবৈধ বাংলাদেশী যদি চিনাক্ত হৈছে দেন তেওঁলোকক অসমত থাকিবলৈ দিছে কিয় এইটো চৰকাৰটো এটা বিফলতা ভাই অবৈধ বাংলাদেশী বুলি চিনাক্ত হোৱাৰ পাছতো তেওঁলোকক অসমতে থাকিবলৈ দিছে ইয়াতকৈ আৰু দুখৰ বেদনা কি হ'ব পাৰে তেওঁলোকক উচ্ছেদ কৰি লাভ নাইতো তেওঁলোকক আজি ইয়াৰ পৰা উচ্ছেদ কৰিব কালিলৈ তেওঁলোকে বেলেগ এটা জায়গাত থাকিব বা তেওঁলোকে ভাড়াঘৰত থাকিব গতিকে তেওঁলোক উচ্ছেদ কৰি লাভ নাইতো ডাইৰেক্টলি তেওঁলোকক অসমৰ পৰা ছাটাই কৰি দিব লাগে গতিকে অবৈধ বাংলাদেশী বুলি কৈ থাকে চিনাক্তকৰণ যদি হৈছে তেওঁলোকৰ ওপৰত কিয় একচন নলয় সেইটোহে নাজানো আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ বিজেপি চৰকাৰ চান্দা বিৰোধী বিজেপি চৰকাৰে চান্দা লোৱাটো একেবাৰে সহ্য কৰিব নোৱাৰে যাৰ কাৰণে নেকি বিজেপি চৰকাৰে বিহু পাতিবলৈকো আজিকালি 1 লাখ টকাকৈ দি দিয়ে যে ততে চান্দা তুলিব নালাগে 1 লাখ টকা ল আৰু বহাগী বিহুখন পাত মানে বিহু কমিটি সকলক 1 লাখ কৈ দিয়ে এইবাৰ পৰাটো ৰাখ কমিটি বিলাককো দিবলৈ লৈছে যে তোমালোকে ডনেশন তুলিব নালাগে ৰাখ পাতিবৰ কাৰণে চৰকাৰৰ পৰা পইচা লোৱা কিন্তু সেইখন চৰকাৰৰ মানুহে আকৌ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে 10000 টকাৰ চান্দা তোলে ব্যৱসায়ীৰ পৰা খবৰ লাই পৰিছে ভবানীপুৰৰ পৰা তো ভবানীপুৰত জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে 10000 টকাৰ চান্দা উঠাইছে আৰু সেই পত্ৰ বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আগবেছিয়াৰ পাছৰটো খবৰ ফালে এগৰাকী মহিলাই আৰ্টিফিচিয়েল ইন্টেলিজেন্ট ব্যৱহাৰ কৰি জমেটৰ পৰা ৰিফান্ড ললে অৰ্ডাৰ কৰা বস্তুৰ এগৰাকী মহিলাই জমেটৰ পৰা ডিম অৰ্ডাৰ কৰিছিল আৰু সেই প্লেট ডিমৰ এটা ডিম ভাঙি গৈছিল যাৰ কাৰণে নেকি মহিলা গৰাকীয়ে একবি ফটো ক্লিক কৰিলে গোটেই ডিমখিনিৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্টৰ জৰিয়তে গোটেই ডিমখিনি ভাঙি থকা এখন ফটো ক্ৰিয়েট কৰি পেলালে তাৰ পাছত মানে সাপোৰ্ট টিমলে কল কৰিলে আৰু কলে যে মোৰ গোটেই ডিমখিনি ভগা আহিছে মোক এটা ৰিফান্ড লাগে তাৰ পাছত কোম্পানীয়ে ফটো বিচাৰিলে ফটো দি দিলে আৰু কি কোম্পানীয়ে ৰিফান্ড কৰি দিলে দেখিছে মানুহে কিমান অসৎ ব্যৱহাৰ কৰিবলৈ লৈছে আগৈছিয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু ইউটিউবত হনুমান চালিসা শুনে নে নশুনে কমেন্ট সেকশনত জনা হ'বচোন আমাৰ ঘৰতটো সন্ধিয়া পৰত বা ৰাতি লগোৱা হয় মতে হনুমান চালিসা শুনা হয় আপোনালোকে শুনে নে নশুনে কমেন্ট সেকশনত জনাব এটা খবৰ লাই পৰিছে ইউটিউবত 5 বিলিয়ন ভিউজ আহিছে হনুমান চালিসা ঠিক আছে প্ৰথমটো ভাৰতীয় ভিডিও জিটোৱে নেকি 5 বিলিয়ন ভিউজ ক্ৰস কৰিবলৈ সক্ষম হৈছে 5 বিলিয়ন 5 বিলিয়ন তো আমাৰ কিমান মান হ'ব এনে কমেন্ট সেকশনত জনাবচোন মানে আমি যদি ভাঙিবলৈ যাওঁ আগেছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত পাস হৈ গল বহু বিবাহ আইন মানে এতিয়া এই আইনখন গৃহীত হৈ গল এতিয়া আইনলৈ পৰিৱৰ্তন হ'ব তো আইনলৈ পৰিৱৰ্তন হোৱাৰ পাছত কি চেঞ্জ আহিব আমাৰ অসমত খবৰ লাই পৰিছে যে যদি কোনো গাঁও প্ৰধানে বহু বিবাহ কৰায় বাল্য বিবাহ কৰায় 3 বছৰ কাৰাদণ্ড হ'ব যদি মৌলানাই বহু বিবাহ কৰায় বা ধৰি লওক আপোনাৰ হেয়া মানে সৰু ছোৱালীক বিয়া কৰোৱায় তেনেহলে 5 বছৰ পৰ্যন্ত জেল আৰু লগতে যিজন অপৰাধী হ'ব সেই অপৰাধীজনক 3 বছৰ পৰ্যন্ত কাৰাবাস আৰু প্লাস মানে জামিনো হ'ব পাৰে আৰু ঠিক আছে তো 3 বছৰ পৰ্যন্ত জেল বা জামিনো হ'ব পাৰে তো দোষী সাব্যস্ত হোৱাৰ লগে লগে চৰকাৰী সংস্থাপনত কাম কৰি থকা সকলৰ চাকৰি যাব চৰকাৰী যোজনা যদি কিবা পাই আছে হেয়া কাট খাব স্থানীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব এই বস্তু কেইটা তেওঁলোকৰ জীৱনৰ পৰা চক চক আতৰি যাব গতিগতে সাৱধান বি কেয়াৰফুল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বড়ো সকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে আপোনালোকৰ বড়ো কোনোবা চিনাকি আছে নেকি তেখেতলৈ ভিডিওটো শেয়াৰ কৰি দিয়ক এতিয়া আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন বড়ো ভাষাটো ছপা কৰা হ'ব বুলি খবৰ ওলাই পৰিছে
এটা বিৰাটেই ভাল খবৰ বড়োসকলৰ কাৰণে আপুনি যদি বড়ো লাইক এটা কৰি কমেন্ট সেকশনত জনাব নতুবা এই ভিডিওটো এজন বড়ো লোকলৈ শেয়াৰ কৰি দিব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰ লাই পৰিছে শিলখাকুৰ পৰা শিলৰ খাকুৰ পৰা হাজাৰ হাজাৰ খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিলে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে চৰকাৰৰ ওচৰত যে আমি যেহেতু খিলঞ্জীয়া আমাক মাটি দিয়ক আমাক বহিবলৈ বাবে জেগা দিয়ক অসম চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এটা খবৰ লাই পৰিছে যোৱা কালি এটা প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখা পোৱা যায় শিলখাকুৰ উচ্ছেদিত সকলৰ মাজৰ পৰা তেওঁলোকে কৈছে যে চৰকাৰে আমাক উচ্ছেদ কৰিলে আমি এতিয়া ভাড়া ঘৰত আছো ভাড়া ঘৰক পইচা দিবৰ কাৰণে আমাৰ পইচা নাই গতিকে চৰকাৰে কিবা এটা ব্যৱস্থা কৰক নহলে আমি নেখাই মৰিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে টাটা গ্ৰুপ অফ কোম্পানীৰ ফালৰ পৰা টাটা গ্ৰুপ অফ কোম্পানীয়ে আমাৰ অসমত সেমিকন্ডাক্টৰ প্ৰকল্প স্থাপন কৰিছে য'ত নেকি লাখ লাখ ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰিব এইটো এটা বিৰাটেই ভাল কথা এতিয়া দা ক্ৰছ কাৰেণ্টে অভিযোগ উত্থাপিত কৰিছে অসম চৰকাৰৰ ওপৰত যে টাটা গ্ৰুপ অফ কোম্পানীক সেমিকন্ডাক্টৰ প্ৰকল্প দিবৰ বাবে ঘুষ লৈছিলে বোলে এইটো মই কোৱা নাই এইটো দা ক্ৰছ কাৰেণ্টে কৈছে দা ক্ৰছ কাৰেণ্টে উল্লেখ কৰা তথ্য অনুসৰি 758 কোটি টকাৰ চান্দা দিছিলে টাটা কোম্পানীয়ে বিজেপি পাৰ্টিক ঠিক আছে তো যেতিয়াই নেকি টাটা সেমিকন্ডাক্টৰ প্ৰকল্পৰ চুক্তি স্বাক্ষৰ হ'ল তাৰ পাছতেই মানে অনুমোদন হ'ল তাৰ পাছতেই অসম মানে টাটা গ্ৰুপ অফ কোম্পানীৰ ফালৰ পৰা 758 কোটি টকা বিজেপিৰ পৰা হেনো চান্দা আহিছে লোকসভা নিৰ্বাচনৰ প্ৰাকখনত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অৰুণোদয় আঁচনিৰ ধন হয়তো এতিয়া 3000 লৈ ৰূপান্তৰিত হ'ব বা আপগ্ৰেড হ'ব অখিল গগৈ ডাঙৰীয়াই যোৱাকালি সদনত দাবী উত্থাপন কৰিছিলে যে মহিলাসকলৰ 1250 টকাটো 3000 টকালৈ উঠাই দিব লাগে 3000 টকালৈ বৃদ্ধি কৰি দিব লাগে এটা মানুহবিলাকে অখিলক বেয়া পায় কিন্তু অখিলে ভাল কামখিনি কৰি থাকে তেখেতে চিঞৰ বাখৰ কৰি মানে টুকৰটো মাৰি থাকে তাৰ পাছত চৰকাৰ অতিষ্ঠ হৈ হেইটো কৰিব লগা হয় এটা অসম চৰকাৰে কৈছে যে হয় আমি 3001 টকা কৰি দিম বুলি জনাইছে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা সকলৰ বাবে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে হাৰিয়ানাৰ পৰা হাৰিয়ানাৰ চৰকাৰে বিজেপিৰ কাৰ্যালয় নিৰ্মাণ কৰিবৰ কাৰণে সেই কাৰ্যালয়লৈ যোৱা ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে বাপেকে কেবাজোপাও প্ৰকাণ্ড গছ কাটি পেলায় তাৰ পাছত এই ঘটনাটো গৈ পায়গে ন্যায়ালয় এটি আদালতে কৈছে মানে আদালতে সমালোচনা কৰিছে বিজেপি পাৰ্টিক যে আপোনালোকে ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণে আপোনালোকৰ কাৰ্যালয়লৈ যোৱা ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণে 40 জোপা পুৰত গছ কাটি পেলাইছে ইয়াতকে আৰু দুৰ্ভাগ্যজনক কথা একো নাই বুলি জনাইছে ন্যায়ালয়ে দেখা পাইছে তেওঁলোকৰ কাৰ্যালয়লৈ মানে আমাৰ অসমত নহয় কিন্তু হাৰিয়ানাৰ দেই তেওঁলোকৰ কাৰ্যালয়লৈ যোৱা ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণে 40 জোপা গছ কাটি পেলাইছে আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত যোৱাকালি সদনৰ পৰা তেখেতক বহিষ্কাৰ কৰা হয় মই হয়তো এলপি স্কুলৰ পঢ়ি থকাৰ অৱস্থাটো ক্লাছৰ পৰা ইমান বহিষ্কাৰ হোৱা নাছিল যিমান অখিল গগৈ ডাঙৰীয়াক সদনৰ পৰা বহিষ্কাৰ কৰে হয় না কমেন্ট সেকশনত জনাবচোন এটা অখিল গগৈ ডাঙৰীয়াই অকনমান খাই হুলস্থুল কৰে বা চিঞৰ বাখৰ কৰে এটোটা মানে তেখেতৰ মানে শক্তিশালী কণ্ঠ বুলি ক'ব পাৰি প্ৰত্যেকজন বিধায়কে কিন্তু তেনেকৈ কথা ক'ব নোৱাৰে আৰু তেখেতে যিবিলাক কথা কয় সেইবিলাক মানে পইণ্ট আছে সেইবিলাকৰ যুক্তি আছে আৰু যাৰ যুক্তি দিব নোৱাৰাৰ বাবে হয়তো তেখেতৰ লগত কাজিয়া বসাল হয় হুলস্থুল হয় অবশেষত তেখেতক সদনৰ পৰা বহিষ্কাৰ কৰে যোৱাকালি তেখেতে ৰনোজ পেগু ডাঙৰীয়াৰ ওপৰত কেইটামান প্ৰশ্ন উত্থাপিত কৰিছিলে তেখেতে কৈছে যে এইখন চৰকাৰে কিয় প্ৰত্যেকখন বিদ্যালয়ৰ মানে শ্ৰেণী কোঠাসমূহ পৃথকে বনাব নোৱাৰে প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰত্যেকটো ক্লাছৰ প্ৰতি এজনকৈ শিক্ষক কিয় দিব নোৱাৰিলে কিয় এলপি স্কুল বিলাকৰ পানী পৰা টিংপাত কেইখন অতৰাব নোৱাৰিলে তো এইবিলাক যদি কৰিব নোৱাৰিলে তেনেহলে শিক্ষামন্ত্ৰীয়ে এইটো এটা মানে কি কৰে পদত্যাগ কৰিব লাগে তেখেতৰ এইটো বিফলতা আৰু এইটো নোহোৱাও নহয় কিন্তু তেওঁলোকে প্ৰশংসা কৰে আমাৰ অসমৰ শিক্ষা ব্যৱস্থাক লৈ কিন্তু আপোনালোকে বেলেগৰ কথা বাদ দিলো আপোনালোক যদি অন্ধভক্ত তেনেহলে বাদ দিলো কিন্তু আপোনালোক যদি অন্ধভক্ত নহয় তেনেহলে আপোনালোকৰ ওচৰৰ এলপি স্কুলখনলৈ গৈ চাওগে গোটেইখিনি ক্লাছক এটা হলৰ ভিতৰতে বহাই পিনে পঢ়াই থাকে আৰু এইটো এই কাৰণে কৰিব লগা হয় কাৰণ টিচাৰ মাত্ৰ এজনে কোনফালে কন্ট্ৰোল কৰিব তো সেইটো কৰিব লগা হয়
যদি কোনোবা এখন এলপি স্কুলত শ্ৰেণীকোঠা পৃথকে পৃথকে আছেও তাতে আকৌ শিক্ষক শিক্ষয়িত্ৰী নাই মাত্ৰ এজন বা দুজন তো এই বস্তুবিলাক মানে যদি মানে ঠিক কৰিব নোৱাৰে তেনেহলে পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছিল তো তাৰ পাছত কি আৰু তেখেতক বহিষ্কৃতই কৰিলে সদনৰ পৰা হেয়াহে মানে অন্ধভক্তসকলে বহুত গালিগালাজ পাৰিছে অখিল গগৈ ডাঙৰীয়াক লৈ কিন্তু তেওঁলোকেও সঁচা কথা শুনিব নোৱাৰে সিধা কথা তো বন্ধু বান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি ধন্যবাদ জয় অসম